যোৱাকালি পাঠত ৰৈ যোৱা অৱশিষ্ট অৰ্থাৎ ভকেশ্যনেল এডুকেশ্যনেল ইনষ্টিটিউশ্যন বৃত্তিমূলক শৈক্ষিক অনুষ্ঠানসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাৰ অৱশিষ্টখিনি মই এতিয়া আৰম্ভ কৰিবলৈ লৈছিলোঁ। যোৱাকালি মই কৈছিলোঁ যে আমাৰ দেশত যিমানবোৰ বিত্তীয় শৈক্ষিক অনুষ্ঠান আছে, এই অনুষ্ঠানসমূহ কিছুমান অনুষ্ঠান আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয়, কিছুমান ৰাজ্যিক চৰকাৰৰ দ্বাৰা পৰিচালিত হয়। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা অনুষ্ঠানসমূহৰ ভিতৰত প্ৰথমটো অনুষ্ঠানেই হৈছে যে আমাৰ বৃত্তিমুখী শৈক্ষিক প্ৰতিষ্ঠান, যিসমূহে আমাৰ বিভিন্ন বৃত্তিৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক দক্ষতা আৰু তেওঁলোকক দক্ষতা কৌশলসমূহৰ বিকাশৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ ওপৰত তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় যে ল'ৰা ছোৱালীসকলক যিখিনি কাম কৰিবলৈ দিয়া হ'ব, তেওঁলোকক শ্ৰম আৰু নিয়োগ, তেওঁলোকে যিখিনি কৰ্মৰ মৰ্যাদা পাব লাগিব, তেওঁলোকে নিয়োজিত হ'ব লাগিব, এই বিভাগটো ভালদৰে পৰিচালিত কৰিবৰ বাবে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অন্য এটা বিভাগ হৈছে কি যে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে নিযুক্তি আৰু প্ৰশিক্ষণ সঞ্চালক। এতিয়া নিযুক্তি আৰু প্ৰশিক্ষক সঞ্চালক, যিসকল ল'ৰা ছোৱালীয়ে তেওঁলোকে জীৱনৰ বাবে কোনো এটা বৃত্তি গ্ৰহণ কৰি পেলাই সেই বৃত্তিটোৰ ওপৰতে তেওঁলোকে যেতিয়া শ্ৰম বা জীৱিকা হিচাপে ল'ব, এই শ্ৰম বা জীৱিকা হিচাপে লোৱাৰ পিছত তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব আৰু প্ৰশিক্ষণৰ পিছতে তেওঁলোকে পৰৱৰ্তী পৰ্যায়তে নিযুক্তি লাভ কৰিব আৰু নিযুক্তিৰ পিছত তেওঁলোকক যিবিলাক তেওঁলোকে কৰ্মৰত অৱস্থাত তেওঁলোকে যিখিনি কাম কৰিব, যিটো বৃত্তিৰ কাম কৰিব, সেই বৃত্তিটোৰ ওপৰত বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ বাবে এটা সঞ্চালকালয়ৰ কাৰ্যালয় আছে, যিটো আমাৰ ভাৰত চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কি হয় পৰিচালিত হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় দক্ষতা বিকাশৰ কেন্দ্ৰ। ৰাষ্ট্ৰীয় দক্ষতা বিকাশৰ কেন্দ্ৰ কিছুমান আছে, যিটো হৈছে আমাৰ নেশ্যনেল লেভেলত আমি কি কৰোঁ, এই বিষয়ে আমি কাম কৰোঁ। গতিকে ৰাষ্ট্ৰীয় দক্ষতা বিকাশৰ পৰামৰ্শও আমাৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত অন্য এটা বিভাগ। এইখিনি হৈছে আমাৰ যিবিলাক বৃত্তিমুখী শৈক্ষিক প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানসমূহ ভালদৰে সুচাৰিত বা নিয়ন্ত্ৰিত হ'বৰ বাবে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত থকা এটা বিশেষ স্তৰ। ইয়াৰ পৰৱৰ্তী স্তৰটো হৈছে যে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বা ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা আমাৰ কিছুমান অনুষ্ঠান আছে, যিসমূহ অনুষ্ঠান হৈছে যে কাৰিকৰী শিক্ষাৰ পঞ্জিকা। আমি কি ধৰণে কাৰিকৰী শিক্ষা ব্যৱস্থা আমি এখন দিনলিপি বনাওঁ যে কাৰিকৰী শিক্ষা ব্যৱস্থা কেনেকে হ'ব, কিদৰে দিয়া হ'ব, কোন কোন বয়সৰ ল'ৰা ছোৱালীক সামৰি লোৱা হ'ব আৰু কোন কোন বিষয়ৰ কাৰিকৰী শিক্ষা ব্যৱস্থা দিয়া হ'ব, এই বিভাগটো হৈছে আমাৰ ৰাজ্য চৰকাৰৰ অধীনত থকা বৃত্তিমূলক শৈক্ষিক এটা প্ৰতিষ্ঠান। ইয়াৰ উপৰিও আমাৰ কিছুমান কি আছে, বেচৰকাৰী সংস্থা আছে, যাক আমি কৈছোঁ যে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, NGO, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন অৰ্থাৎ বেচৰকাৰী সংস্থা। এই বেচৰকাৰী সংস্থাটোৱে কি কৰে, আমাৰ বিভিন্ন ধৰণৰ চৰকাৰৰ পৰা তেওঁলোকে পঞ্জীভুক্ত হয়। সেই নিৰ্দিষ্ট বেচৰকাৰী সংস্থাটোৱে আমাৰ বিভিন্ন বৃত্তিমূলক বিষয়সমূহ অন্তৰ্ভুক্তিকৰণৰ বাবে বা বিভিন্ন বৃত্তিৰ প্ৰশিক্ষণ দিয়াৰ বাবে তেওঁলোকে কি কৰে, চৰকাৰৰ ওচৰত আবেদন জনায় আৰু চৰকাৰে সেই নিৰ্দিষ্ট পঞ্জীয়নভুক্ত বেচৰকাৰী সংস্থাটোক কি কৰে যে কোনো এটা বৃত্তি বা বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষাৰ বাবে তেওঁলোকে যাতে শিক্ষা দিব পাৰে, ল'ৰা ছোৱালীক আমন্ত্ৰণ কৰিব পাৰে। বিভিন্ন গ্ৰাম্য অঞ্চলত থকা ল'ৰা ছোৱালীবিলাকে বহুতো আমাৰ বৃত্তিমুখী শিক্ষাৰ প্ৰশিক্ষণৰ কথা নাজানে বা বৃত্তিমুখী শৈক্ষিক অনুষ্ঠানৰ বিষয়ে নাজানে, য'ত দুৰ্গম অঞ্চলৰ ল'ৰা ছোৱালী আছে, যি আকৌ অৰ্থনৈতিকভাৱে যিবিলাক পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীখিনিকো ভালদৰে সুচাৰুৰূপে পৰিচালিত কৰিবৰ বাবে তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে তেওঁলোকে জীৱনত কোনো নহয় কোনো এটা বৃত্তি ল'ব লাগিব। গতিকে এইখিনি কথা ভালদৰে তদাৰক কৰিবৰ বাবে আমাৰ বেচৰকাৰী সংস্থাসমূহে যথোপৰণাস্তি চেষ্টা কৰি আহিছে আৰু তেওঁলোকে এইটো বিষয় বৰ্তমান সময়লৈকে অব্যাহত ৰাখিছে। গতিকে আমাৰ বেচৰকাৰী সংস্থাসমূহে কি কৰে, আমাৰ বিভিন্ন ধৰণৰ বৃত্তিমূলক শৈক্ষিক প্ৰতিষ্ঠানৰ কৰ্মৰত বিষয়সমূহ তেওঁলোকে আমন্ত্ৰণ কৰি আনি তেওঁলোকে কৰ্মৰত বিষয়সমূহ ভাৰত চৰকাৰ বা ৰাজ্যিক চৰকাৰৰ লগত তেওঁলোকে যোগাযোগ সাব্যস্ত কৰি পেলাই পঞ্জীয়নভুক্ত আমাৰ বেচৰকাৰী সংস্থাসমূহে বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা প্ৰতিষ্ঠান আছে, যিটো প্ৰতিষ্ঠানৰ নাম হৈছে পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান, PSCVE, পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান। আচলতে
পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠানখন সাধাৰণতে এখন আমাৰ বৃত্তিমুখী শিক্ষা প্ৰদান কৰা ক্ষেত্ৰত এখন বিশেষ ধৰণৰ গৱেষণাগাৰ বুলি আমি ক'ব পাৰোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ পলিচিসমূহ কি হয় বিকশিত কৰা হয় আৰু কেনেদৰে আমি বৃত্তিমূলক শিক্ষাৰ কাৰ্যকৰী বা বৃত্তিমূলক শিক্ষাৰ কাৰ্যসূচীসমূহ আমি আগবঢ়াই নিব পাৰোঁ বিশেষকৈ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ক্ষেত্ৰত এই বিষয়টোৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰি আহিছোঁ গতিকে আমাৰ পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠানটো হৈছে এটা জাতীয় সংগঠন বা জাতীয় দল গতিকে যিটো দলে কি কৰিছে বৰ্তমান সময়লৈকে আমাৰ ভাৰতবৰ্ষৰ বৃত্তিমূলক শিক্ষাৰ বাবে বৃত্তিমূলক শিক্ষাৰ বিষয়সমূহৰ পৰামৰ্শ দিবৰ বাবে আমাৰ এখন গৱেষণা কেন্দ্ৰ গঢ় লৈ তুলিছে আৰু লগতে যিমানবিলাক বৃত্তিমূলক শিক্ষাৰ পলিচি আছে এই পলিচিবিলাকৰ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত আৰু বৃত্তিমূলক শিক্ষাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যিসমূহ প্ৰগ্ৰেম আছে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা এক সুদূৰ প্ৰসাৰী দিশ আগবঢ়াই নিয়াত সহায় কৰিছে গতিকে এই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান কি কৰিছে সুন্দৰ দিহা পৰামৰ্শ দিছে আৰু লগতে তেওঁলোকে ৰাজ্যিক চৰকাৰৰ লগত তেওঁলোকৰ শিক্ষা আৰু কাৰিকৰী বিষয়ৰ যিমানবিলাক প্ৰকল্প আছে এই প্ৰকল্পৰ লগত তেওঁলোকে জড়িত হৈ আহি পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠানে যথেষ্ট ধৰণৰ সঁহাৰি আগবঢ়াই থৈ আহিছে গতিকে এই পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠানে কি কৰে তেওঁলোকে বিশেষভাৱে আমাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ল'ৰা ছোৱালীসকলৰ সকলোবিলাক পাঠদানতে সকলোবিলাক বিষয়তে আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাটো যে অন্তৰ্ভুক্ত কৰিব লাগে এই কথাটো তেওঁলোকে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে এই তেওঁলোকে যিটো পাঠদান একাদশ আৰু দ্বাদশ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব বৃত্তিমূলক শিক্ষা ব্যৱস্থা এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা বিশেষকৈ আমাৰ কৃষিৰ ক্ষেত্ৰত নিৰাপত্তাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈদ্যুতিক সা সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আমাৰ জনসংযোগ মাধ্যমৰ ক্ষেত্ৰত বা আমাৰ যিবিলাক আমাৰ ৰংবিলাসৰ ক্ষেত্ৰত আমাৰ যিবিলাক বিষয়বস্তু আছে ভ্ৰমণৰ ক্ষেত্ৰত আছে বা বিভিন্ন ধৰণৰ আমাৰ ভ্ৰমণ হওক আমাৰ বিভিন্ন ধৰণৰ অঞ্চল ভিত্তিক ক্ষেত্ৰসমূহ হওক এইসমূহ বিষয়বস্তু তেওঁলোকে সামৰি লৈ পেলাই এটা বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম একাদশ আৰু দ্বাদশ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমাৰ পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় যিখন বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠানে ইয়াৰ বহুতো দিহা পৰামৰ্শ আগবঢ়াইছে ইয়াৰ উপৰিও আমাৰ এই কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠানটোৱে কি কৰিছে বহু সময়ত আমাৰ কৰ্ম অভিজ্ঞতা বিষয়টোৰ ওপৰত কি কৰিছে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু এই প্ৰশিক্ষণটো আমাৰ সাধাৰণতে প্ৰাক পৰ্যায়ৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা হিচাপে আমাৰ নিম্ন মাধ্যমিক শ্ৰেণী আৰু নিম্ন মাধ্যমিক শ্ৰেণীক ইয়াক জনা যায় আৰু ইয়াৰ উপৰিও যিখিনি সা সুবিধা দিয়া হৈছে বিশেষকৈ তেওঁলোকে কি ধৰণৰ বৃত্তি তেওঁলোকে নিৰ্বাচন কৰি ল'ব তেওঁলোকৰ জীৱনৰ বাবে তেওঁলোকে কোনটো ট্ৰেড বা ব্যৱসায় বা বাণিজ্য তেওঁলোকে মাধ্যমিক পৰ্যায়ত নিৰ্বাচন কৰি ল'ব এই বিষয়টোৰ ওপৰতো আমাৰ পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠানে যথেষ্ট গুৰুত্বপূৰ্ণ সঁহাৰি আগবঢ়াইছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন আমাৰ বৃত্তিমূলক শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে জনাজাত আৰু অন্য এটা প্ৰতিষ্ঠিত অনুষ্ঠান যিটো অনুষ্ঠানক আমি কওঁ যে ITI অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট য'ত এই অনুষ্ঠান বা প্ৰতিষ্ঠানবিলাকত সাধাৰণতে কি কৰা হয় আমাৰ ঔদ্যোগিক খণ্ডত ইণ্ডাষ্ট্ৰিয়েল খণ্ডত বা ঔদ্যোগিক খণ্ডৰ ব্যক্তিসকলক সাধাৰণতে প্ৰশিক্ষণপ্ৰাপ্ত কৰি তোলা হয় গতিকে আমাৰ যিমানবিলাক ITIs আছে এই ITIs সমূহৰ মূল বিষয়বস্তুটো হৈছে সাধাৰণ বা মূল বিত্তীয় দক্ষতাৰ বাবে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন দিশত বিভিন্ন ঠাইত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আহিছে সাধাৰণতে এই ইনষ্টিটিউট বা এই প্ৰতিষ্ঠানটো সাধাৰণতে কি কৰা হয় আমাৰ এমপ্লয়মেণ্ট আমাৰ যিখিনি নিয়োগৰ ব্যৱস্থা বা প্ৰশিক্ষণ ব্যৱস্থা এই নিয়োগৰ ব্যৱস্থা বা প্ৰশিক্ষণ ব্যৱস্থা বা আমাৰ কৌশলপূৰ্ণ আমাৰ মিনিষ্ট্ৰি অফ দ্য স্কিল অৰ্থাৎ আমাৰ ভাৰত চৰকাৰৰ যিটো আমাৰ দক্ষতা কৌশল মন্ত্ৰণালয় আছে সেইখিনিৰ বিকাশ সাধন কৰিবৰ বাবে আৰু তেওঁলোকৰ সহযোগত যিমানবিলাক উদ্যোগ আছে এই উদ্যোগসমূহ কিদৰে ভালদৰে আগবঢ়াই নিব পৰা যাব গতিকে আমাৰ ভাৰত চৰকাৰৰ এই চৰকাৰী বিভাগটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে এই
তেওঁলোকে যিকোনো এটা বিষয়ৰ বৃত্তি এটা তেওঁলোকে সম্পূৰ্ণৰূপে শেষ কৰাৰ পিছত তেওঁলোকে গোটেইখিনি বৃত্তি বিষয়বস্তু তেওঁলোকে পাঠ্যক্ৰমৰ মাধ্যমেৰে তেওঁলোকে শেষ কৰাৰ পিছতে তেওঁলোকে কি কৰিব পাৰে কোনো এটা প্ৰশিক্ষণ তেওঁলোকে ল'ব পাৰে এই বৃত্তিটোৰ ওপৰত প্ৰশিক্ষণ ল'ব পাৰে তেওঁলোকে চৰকাৰীভাৱেও পাৰে বা বেচৰকাৰীভাৱেও পাৰে সাধাৰণতে আমাৰ ITS বিলাক হৈছে চৰকাৰী প্ৰাপ্ত এটা প্ৰশিক্ষণ অনুষ্ঠান আৰু তেওঁলোকে এই নিৰ্দিষ্ট বৃত্তিটোৰ প্ৰশিক্ষণ লোৱাৰ ফলস্বৰূপে তেওঁলোকৰ নিৰ্দিষ্ট একটা জলপানী তেওঁলোকৰ হাতলৈ আহে গতিকে আমাৰ যিবিলাক পঞ্চবাৰ্ষিকী পৰিকল্পনা আছে গতিকে এই পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ আমাৰ যিখন দশম পঞ্চবাৰ্ষিকী পৰিকল্পনা আছিলে এই দশম পঞ্চবাৰ্ষিকী পৰিকল্পনাত আমাৰ কিছুমান পৰামৰ্শ আগবঢ়োৱা হৈছিল যিবিলাক পৰামৰ্শ আমাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত তেওঁলোকক দিয়া হৈছিল যে সকলোবিলাক বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব বিদ্যালয়ৰ পৰ্যায়ত দিয়া হ'ব আৰু কিছুমান আমাৰ পলিটেকনিক আমাৰ কাৰিকৰী বিষয়ৰ শিক্ষা লাভৰ বাবেও তেওঁলোকে কিছুমান বিভাগীয় বিষয় ওপৰত তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ হিচাপে কিছুমান ডিপাৰ্টমেন্ট বা বিভাগ আমাৰ ৰাজ্য চৰকাৰৰ অধীনত তেওঁলোকে খুলিব যিটোৰ আমাৰ সম্বন্ধ ITI লগত থাকিব গতিকে তেওঁলোকৰ যিটো নামভৰ্তিকৰণৰ যিটো ক্ৰাইটেৰিয়া বা নামভৰ্তিকৰণৰ যিটো দিক বিভিন্ন পৰ্যায় এই নামভৰ্তিকৰণৰ পৰ্যায়সমূহৰ বাবেও আমাৰ আচলতে কি কৰা হয় এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত নিম্নতম এটা নামভৰ্তিকৰণৰ ফিজ লোৱা হয় বা এটা মাননি লোৱা হয় গতিকে যিবিলাক ITS আছে বা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানবিলাকে সাধাৰণতে যিবিলাক ছাত্ৰ ছাত্ৰী সাধাৰণতে গ্ৰহণযোগ্য গতিকে গ্ৰহণযোগ্য হয় তেওঁলোকে বিভিন্ন চৰকাৰী চাকৰিৰ বাবে গুৰুত্বপূৰ্ণ দিশসমূহ অৱলম্বন কৰিব পাৰে হেনেকুৱা ধৰণৰ যিবিলাক ছাত্ৰ ছাত্ৰীৰ দক্ষতা আছে এই দক্ষতাপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয় নামভৰ্তিকৰণৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ উপৰিও আমি জানো যে আমাৰ কিছুমান পলিটেকনিক কলেজ আছে যিবিলাক পলিটেকনিক কলেজেও কি কৰিছে বৰ্তমান সময়ত আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ ঔদ্যোগিক ক্ষেত্ৰত হওক বা কাৰিকৰী ক্ষেত্ৰত হওক তেওঁলোকক বিভিন্ন বিষয়ৰ জ্ঞান বা প্ৰশিক্ষণ দিয়া হৈছে এই প্ৰশিক্ষণ তেওঁলোকৰ 2 বছৰীয়া বা 3 বছৰীয়া থাকে যিসমূহ আমি কাৰিকৰী মহাবিদ্যালয় বা ইঞ্জিনিয়াৰিং কলেজৰ লগত আমি এই সকল পলিটেকনিক বিদ্যালয় বা মহাবিদ্যালয় জড়িত হৈ আছে গতিকে এই পলিটেকনিক কলেজসমূহৰ দ্বাৰা এই পলিটেকনিক মহাবিদ্যালয়সমূহৰ দ্বাৰা সাধাৰণতে কি হয় আমাৰ বিভিন্ন বিষয়ৰ বিষয়বস্তুসমূহ ল'ৰা ছোৱালীসকলক আমাৰ যিটো প্ৰাথমিক পৰ্যায়ৰ জ্ঞান আমাৰ পলিটেকনিক কলেজসমূহৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে পায় কাৰিকৰী দিশৰ যিটো আমাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ জ্ঞান এই প্ৰাৰম্ভিক পৰ্যায়ৰ জ্ঞানটো কিন্তু আমাৰ পলিটেকনিক কলেজসমূহৰ পৰাই ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰে লাভ কৰিব পাৰে গতিকে এই পলিটেকনিক যিটো কোৰ্স আছে এই পলিটেকনিক যিটো আমাৰ বিষয়বস্তু আছে সাধাৰণতে এইটো হৈছে এটা ডিপ্লোমা কোৰ্স গতিকে এই ডিপ্লোমা কোৰ্সৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ হওক বা আমাৰ অসম ৰাজ্যত হওক বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষা আৰু কাৰিকৰী বিষয়সমূহ অন্তৰ্ভুক্তিকৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কোনো এটা বৃত্তি গ্ৰহণ কৰি সমাজত এটা স্থান লাভ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা প্ৰতিষ্ঠান হৈছে যিটো প্ৰতিষ্ঠান আমাৰ পলিটেকনিক বিষয়ৰ লগতে আমাৰ জড়িত হৈ থাকে এতিয়া আমাৰ পলিটেকনিক বিদ্যালয়সমূহত যেনেকে আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা আৰু কাৰিকৰী শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আৰু এই যিবিলাক আমি বৃত্তিমূলক আৰু কাৰিকৰী প্ৰশিক্ষণৰ ব্যৱস্থা দিছো এই ব্যৱস্থাবিলাকক আকৌ বিভিন্ন ধৰণে ভাগ কৰা হৈছে প্ৰথমটো ভাগক কোৱা হৈছে যে মেকানিকেল ডিপাৰ্টমেন্টত মেচিন বিভাগৰ সকলোবিলাক কাম কাজ কি কৰা হ'ব সকলো ধৰণৰ আমাৰ জলসিঞ্চন বিভাগ হওক আমাৰ ৰিফাইনাৰী হওক তেল শোধনাগাৰ হওক এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক ডাঙৰ ডাঙৰ উদ্যোগ আছে এই উদ্যোগসমূহত যিবিলাক মেচিন যিবিলাক কাৰ্যকৰী দিশত মেচিনবিলাক প্ৰয়োগ কৰা হয় এই মেচিন বিভাগটো ভালদৰে সুচাৰিত পৰিচালিত হ'বৰ বাবে আমাৰ পলিটেকনিকৰ প্ৰথম ডিপাৰ্টমেন্টৰ নাম ৰখা হৈছে কি যে মেকানিকেল ইঞ্জিনিয়াৰিং তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সিভিল ইঞ্জিনিয়াৰিং যিয়ে নেকি পথ হওক ৰাস্তা পথ বিভিন্ন ধৰণৰ পথ কেনেদৰে তেওঁলোকে যুজা কৰিব কিদৰে এটা উদ্যোগ প্ৰতিষ্ঠান কৰিব এই উদ্যোগটো প্ৰতিষ্ঠিত কৰিবলৈ কিমানবোৰ বস্তুৰ যোগান ধৰা হ'ব কিমানবোৰ সম্পদৰ দৰকাৰ হ'ব এই সম্পদসমূহৰ সকলোবিলাকৰ হিচাপ নিকাচৰ তদাৰক কৰিবৰ বাবে আমাৰ পলিটেকনিক বিদ্যালয়ত কি কৰা হৈছে সিভিল ইঞ্জিনিয়াৰিং নামৰ এটা বিভাগ তাত অৱতীৰ্ণ কৰা হৈছে ইয়াৰ উপৰিও এটা
অনুষ্ঠান বা উদ্যোগ পৰিচালিত হ'ব বৈদ্যুতিক বিভাগৰ দ্বাৰা যদি তাত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাথাকে তেতিয়াহ'লে আমাৰ কোনো এটা উদ্যোগ ভালদৰে পৰিচালিত হ'ব নোৱাৰে গতিকে বৈদ্যুতিক বিভাগটো আমি সুচাৰুৰূপে পৰিচালিত কৰিবৰ কাৰণে আমাৰ কি লাগিব কিছুমান বিষয়বস্তু আমাৰ ল'ৰা ছোৱালীয়ে জানিব লাগিব যাক আমি কৈছো কি যে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং গতিকে বৈদ্যুতিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ লাভ কৰিবৰ বাবে আমাৰ পলিটেকনিক বিষয়সমূহৰ জৰিয়তে বা পলিটেকনিক মহাবিদ্যালয়সমূহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰে বৈদ্যুতিক বিভাগৰ কোনো এটা উদ্যোগ ভালদৰে পৰিচালিত কৰিবৰ বাবে কেনেকুৱা ধৰণৰ বৈদ্যুতিক বিষয়বস্তুসমূহৰ ওপৰত জ্ঞান থকা দৰকাৰ এই জ্ঞানখিনিৰ আভাস পাব আমাৰ ক'ত পলিটেকনিক কোৰ্সৰ জৰিয়তে যাক আমি কৈছো যে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং তাৰ উপৰিও আমাৰ কিছুমান কি আছে কমিউনিকেশ্যন বিভাগ আছে যোগাযোগ সাব্যস্ত কৰিব এটা উদ্যোগৰ লগত আন এটা উদ্যোগৰ কিদৰে মানৱ সম্পদ হওক অন্যান্য আমাৰ যা যোগাৰ বা আমাৰ যিবিলাক মেটেৰিয়েলছ আছে বা যিবিলাক আমাৰ দৰকাৰী বিষয়বস্তু আছে সামগ্ৰী আছে এই সামগ্ৰীখিনিৰ যিখিনি যোগাযোগ সাব্যস্ত কৰি দিক এই দিকটো ভালদৰে তদাৰক কৰিবৰ বাবেও আমাৰ কিছুমান কি হয় প্ৰশিক্ষণৰ ব্যৱস্থাৰ দৰকাৰ হয় যিটো প্ৰশিক্ষণ আমি ডিপ্লোমা কোৰ্সৰ জৰিয়তে পলিটেকনিকৰ জৰিয়তে আমি কি কৰিব পাৰো দিব পাৰো যিটো ডিপাৰ্টমেণ্টক কোৱা হয় যে কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং তাৰ উপৰিও আমাৰ কি কৰা হয় পলিটেকনিক্সত আৰু এটা বিষয়বস্তু আছে যে কম্পিউটাৰ সায়েন্স বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এটা উচ্চ স্তৰত স্থান লাভ কৰাৰ লগে লগে আমাৰ কি কৰা হৈছে কম্পিউটাৰ বিষয়বস্তুৰ ওপৰত জ্ঞান লাভ কৰা হৈছে গতিকে কম্পিউটাৰৰ অবিহনে আমি উচ্চস্তৰীয় জ্ঞানসমূহ কি কৰিব নোৱাৰো লাভ কৰিব নোৱাৰো ইয়াৰ উপৰিও অন্য এটা হৈছে বিশেষ বিষয়বস্তু যে অটোমোবাইল ইঞ্জিনিয়াৰিং যাৰ জৰিয়তে আমি কি কৰিব পাৰো যিকোনো ধৰণৰ যান বাহনৰ সকলোবিলাক ক্ষেত্ৰৰ দিকবিলাক জানিবৰ কাৰণে মানুহে দূৰ দূৰণি যাবৰ বাবে যিখিনি আমি ব্যৱহাৰ কৰা হয় বাছ হওক ৰেল হওক এৰোপ্লেন হওক বিভিন্ন ধৰণৰ এই বিষয়বস্তুবিলাকক ভালকৈ তদাৰক বা উন্নত মানদণ্ডৰ কৰি তুলিবৰ বাবেও আমাৰ পলিটেকনিক কলেজসমূহে কি কৰিছে কিছুমান বিষয় অন্তৰ্ভুক্ত কৰিছে যিটো বিষয়ক আমি কৈছো কি যে মেকানিকেল বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা শৈক্ষিক প্ৰতিষ্ঠান হৈছে যে দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান গতিকে দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো হৈছে পোন প্ৰথমবাৰৰ বাবে আমাৰ মুম্বাই চহৰত এই প্ৰতিষ্ঠানটো কি কৰা হৈছিলে বিশেষভাৱে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কৌশলৰ ওপৰত ভিত্তি কৰি পেলাই এই কোনো এটা কাৰ্যকৰী আঁচনি বা কাৰ্যকৰী দিশসমূহৰ ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকে নিজৰ দক্ষতাসমূহ বিকাশ কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ইয়াত মুম্বাইত স্থাপন কৰা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত লাহে লাহে আমাৰ মহাৰাষ্ট্ৰ গুজৰাট ৰাজস্থান জম্মু আৰু কাশ্মীৰ ইউপি এমপি গোৱা আৰু কৰ্ণাটকত আমাৰ কি কৰা হল দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান আমাৰ আৰম্ভ কৰা হয় গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ যেটো নিজস্ব দক্ষতা আছে সেই দক্ষতাটো পূৰ্ণমিত ৰূপত বিকাশ সাধন হ'বলৈ হলে আৰু তেওঁলোকক বিভিন্ন ধৰণৰ বৃত্তিৰ যোগান ধৰিবৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ইয়াত বোম্বাইত স্থাপন কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত লাহে লাহে আমাৰ ভাৰতবৰ্ষৰ অন্যান্য দেশসমূহেও অন্যান্য ৰাজ্যসমূহেও বিশেষভাৱে মহাৰাষ্ট্ৰ গুজৰাট ৰাজস্থান জম্মু আৰু কাশ্মীৰ ইউপি এমপি গোৱা আৰু কৰ্ণাটকত কি কৰা হৈছিল আমাৰ দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়বস্তু আমাৰ আৰম্ভ কৰা হৈছিল গতিকে আমি ভাৰতবৰ্ষত আমি এইখিনি আমাৰ কি পাইছো বৃত্তিমূলক শৈক্ষিক প্ৰতিষ্ঠান পাইছো যিসমূহ অনুষ্ঠান আমি কেন্দ্ৰীয় চৰকাৰৰ অধীনত কিছুমান তদাৰক কৰা হৈছে কিছুমান ৰাজ্যিক চৰকাৰৰ অধীনত তদাৰক কৰা হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত পণ্ডিত চন্দ্ৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে তাৰ পিছত কৰা হৈছে যে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান তাৰ পিছত কৰা হৈছে যে পলিটেকনিক কলেজসমূহ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে দক্ষতা বিকাশ আৰু বৃত্তিমূলক যিখন প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহ আমাৰ বিশেষকে দক্ষতা বিকাশৰ ছাত্ৰ ছাত্ৰীসকলে যাতে দক্ষতাটো বৃদ্ধি লাভ কৰিব পাৰে কিদৰে তেওঁলোকে দক্ষতা লাভ কৰিব তেওঁলোকে কিদৰে প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিব পাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই আমাৰ কি কৰা হৈছিল পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ মুম্বাই মহাৰাষ্ট্ৰ গুজৰাট ৰাজস্থান জম্মু আৰু কাশ্মীৰ ইউপি এমপি গোৱা আৰু কৰ্ণাটকত আমাৰ এই সমূহ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত
আমি এতিয়া আলোচনা কৰিম যে প্ৰেজেন্ট ষ্টেটাছ অফ দ্য ভকেশ্যনেল এডুকেশ্যন এণ্ড ট্ৰেইনিং ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষত ইতিমধ্যে মই মোৰ আগৰ পাঠত মই কৈছো যে আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত বহু দিন বহু কাল আমাৰ বহু সময় তেওঁলোকৰ অধীনত আমাৰ ভাৰতবৰ্ষ আছিলে গতিকে ব্ৰিটিছাৰ সকলে যেতিয়া ভাৰতবৰ্ষত আহিছিলে তেওঁলোকে ভাৰতবৰ্ষৰ উন্নয়নৰ কথা চিন্তা কৰা নাছিলে তেওঁলোকে ভাৰতবৰ্ষৰ পৰা লাভ কৰা সকলোবিলাক বিষয়বস্তু তেওঁলোকে নিজৰ দেশলৈ কি কৰিছিলে প্ৰেৰণ কৰিছিলে যাৰ ফলস্বৰূপে আমাৰ ভাৰতীয় অৰ্থনীতি বহুত পিছুৱাই থাকিলে কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগতো আমাৰ বহুতো কমিশন বা কমিটি আমাৰ কি কৰা হৈছিলে আমাৰ প্ৰস্তুত কৰি তোলা হৈছিলে যেনেকৈ মই যোৱাকালি আপোনালোকক কৈছিলো যে আমাৰ হাৰ্টক কমিটি হওক উদ্দেশ পাছে হওক বা আমাৰ ৱাৰ্ডা কমিশনেই হওক মহামানৱ মহাত্মা গান্ধীৰ জাকিৰ হুছেইন কমিশনেই হওক আকৌ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ সাৰ্জেন্ট ৰিপৰ্টে হওক বা মাধ্যমিক শিক্ষা আয়োগ হওক বা জাতীয় শিক্ষা নীতিয়ে হওক বা কোঠাৰী আয়োগে হওক আমাৰ বিভিন্ন ধৰণৰ 2020 চনলৈকে আমাৰ কিন্তু ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত যে বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিব লাগিব আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগিব এই কথাটো চিন্তা চৰ্চা কৰি থকা হৈছিলে ইয়াৰ পৰা আহি বৰ্তমান সময়লৈকে আমি কবলৈ পাৰো যে বৰ্তমান সময়ৰ আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থাক আমি কি বুলি কৈছো বৃত্তিমুখীকৰণ বুলি কৈছো যে সেকেন্ডাৰী এডুকেশ্যন মাষ্ট বি ভকেশনালাইজেশ্যন গতিকে মাধ্যমিক শিক্ষা হ'ব লাগিব কি আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা হ'ব লাগিব সকলোবিলাক বৃত্তিমূলক পাঠ্যক্ৰমৰ বিষয়বস্তু আমি কি কৰিব লাগিব আমি অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে বৃত্তিমূলক বিষয়সমূহ অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব যাৰ ফলস্বৰূপে 1952 আৰু 53 চনৰ মাধ্যমিক শিক্ষা আয়োগে কৈছিলে যে আমাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব লাগিব বৃত্তিমুখীকৰণ হ'ব লাগিব বিভিন্ন ধৰণৰ বৃত্তিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আমি বৃত্তিমুখীকৰণ কৰি আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব তেতিয়াহে আমাৰ দেশখনৰ উন্নতি আৰু প্ৰগতি আমি সম্ভৱময় কৰি তুলিব পাৰিম যেহেতু আমাৰ ভাৰতবৰ্ষৰ এটা বিশাল সময় আমি ব্ৰিটিছৰ অধীনত আছিলো গতিকে ব্ৰিটিছৰ অধীনত থকাৰ সময়ত আমি বিভিন্ন ধৰণৰ কথা আমি উপলব্ধি কৰিব নোৱাৰো যে ভাৰতবৰ্ষৰ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত বা অৰ্থনৈতিকভাৱে এটা জাগৰণ সৃষ্টি কৰিব পৰা কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা নাছিল যদিও ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত আৰু স্বাধীনতাৰ পিছত বহুতো কমিশন বা কমিটি গঠন কৰা হৈছিল তেওঁলোকৰ নামমাত্ৰ কমিশন বা কমিটিখিনিয়ে গঠন কৰা হৈছিল কিন্তু আমি পৰৱৰ্তী পৰ্যায়ৰ 1952 আৰু 53 চনৰ মাধ্যমিক শিক্ষা আয়োগে যি পূৰ্ণদমে এটা নতুন পৰামৰ্শ আগবঢ়ালে যে আমি মাধ্যমিক পৰ্যায়টো বিশেষভাৱে কি হ'ব লাগিব বৃত্তিমুখীকৰণ কৰি তুলিব লাগিব বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ বিষয়বস্তু আমি কি কৰিব লাগিব বৃত্তিমূলক বিষয়বস্তু আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব আৰু এই বৃত্তিমূলক যেটো পাঠ্যক্ৰমৰ ব্যৱস্থা এই পাঠ্যক্ৰমৰ ব্যৱস্থা আমাৰ +2 অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পিছৰ পৰাহে এই বস্তু আমাৰ আৰম্ভ হ'ব গতিকে এইখিনিৰ পৰা আমি ভিত্তি কৰি পেলাই আমি বৰ্তমান সময়ত আমাৰ যেটো বৃত্তিমূলক শিক্ষা বা ইয়াৰ প্ৰশিক্ষণ আমাৰ ভাৰতবৰ্ষৰ যেটো প্ৰশিক্ষণৰ ব্যৱস্থা এই প্ৰশিক্ষণৰ ব্যৱস্থাৰ বৰ্তমান সময়ৰ আমাৰ ষ্টেটাসটো কেনেকুৱা বা কেনেকুৱা ধৰণে আমি এতিয়া ফলপ্ৰসূতা লাভ কৰিছো এইটো বিষয়ে মই আলোচনা কৰিব বিচাৰিছো যে প্ৰেজেন্ট ষ্টেটাস বৰ্তমান সময়ত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা কেনেকুৱা ধৰণৰ হৈ আছে আৰু ইয়াৰ প্ৰশিক্ষণ ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে আমি যদি ক'ব বিচাৰো যে বৰ্তমান সময়ত আমাৰ যেটো বৃত্তিমূলক শিক্ষা ব্যৱস্থা এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত কেনেকুৱা আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা সাধাৰণতে দুই প্ৰকাৰে দিয়া হয় এটা হৈছে আনুষ্ঠানিক শিক্ষা ফৰ্মেল এডুকেশ্যন আৰু আনটো হৈছে অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা ইনফৰ্মেল এডুকেশ্যন গতিকে যেটো আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা আছে এই আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থাত সাধাৰণতে কি হ'ব লাগে এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁলোকে মিনিমাম মেট্ৰিক পাছ কৰিব লাগিব অৰ্থাৎ 10+ কৰাৰ পিছতে তেওঁলোকে কি কৰিব পাৰে আনুষ্ঠানিকভাৱে কোনো এটা বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠানত তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰে গতিকে এই যিবিলাক আমাৰ ভকেশনাল এডুকেশ্যনৰ কাৰ্যসূচী আছে তাৰ বাবে আমাৰ কিছুমান
ভকেশনাল স্কুল বা আমাৰ বৃত্তিমূলক বিদ্যালয় আমাৰ স্থাপন কৰা হৈছে যাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আনুষ্ঠানিকভাৱে কি কৰিব পাৰে বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰিব পাৰে গতিকে বৃত্তিমূলক শৈক্ষিক কাৰ্যসূচী আনুষ্ঠানিক প্ৰণালী ক্লাছ 2 স্তৰত সাধাৰণতে কি কৰা হয় বিভিন্ন বিষয়বস্তু তাত অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ কিছুমান কি হয় বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা আছে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে বৃত্তিমূলক শিক্ষাৰ লগতে ইয়াৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে যিটো প্ৰশিক্ষণৰ ব্যৱস্থা মই ইতিমধ্যে এইমাত্ৰ আলোচনা কৰিলো আমাৰ IIT বিলাক ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি যিয়ে আমাৰ বিভিন্ন প্ৰকাৰৰ কাৰিকৰী বিষয়ৰ জ্ঞান ধাৰণা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলি পেলাই নিৰ্দিষ্ট বৃত্তিটোৰ ওপৰত যাতে তেওঁলোকে স্বাৱলম্বিতা লাভ কৰিব পাৰে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আনুষ্ঠানিকভাৱে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো আমাৰ কি কৰা হয় কিছুমান শিক্ষা ব্যৱস্থা দিয়া হয় যাক আমি ইতিমধ্যে আলোচনা কৰিলো যে পলিটেকনিক কলেজসমূহ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কি হৈছে আমাৰ UGC লেভেলত ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো কিছুমান কি আছে আমাৰ আন্ডাৰগ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীসকলে যাতে প্ৰশিক্ষণ প্ৰাপ্ত হ'ব পাৰে বা বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ ল'ব পাৰে তাৰ ওপৰতো আমাৰ কিছুমান বিশেষ ব্যৱস্থা আছে যিটো তেওঁলোকে দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছতে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈয়ে মাধ্যমিক উচ্চতৰ মাধ্যমিক তেওঁ উত্তীৰ্ণ হৈ পেলাই কি কৰিব পাৰে সেই বৃত্তি এটা গ্ৰহণ কৰিব পাৰে গতিকে এইখিনি হৈছে আনুষ্ঠানিকভাৱে লাভ কৰা আমাৰ বৃত্তিমূলক শিক্ষা বা প্ৰশিক্ষণ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ প্ৰশিক্ষণ ব্যৱস্থাৰ এটা অভিমুখী গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আকৌ কি কৰা হৈছে অনানুষ্ঠানিকভাৱেও কিছুমান বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিয়া হৈছে বা প্ৰশিক্ষণ কৰা হৈছে এতিয়া অনানুষ্ঠানিকভাৱে শিক্ষা দিয়া ব্যৱস্থাবিলাক আমাৰ সাধাৰণতে কি কৰা হৈছে গতিকে আমাৰ কিছুমান সংস্থা আছে আমাৰ কিছুমান সংগঠন আছে এই সংগঠনসমূহে আমাৰ কি কৰা হৈছে এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ইয়াৰ উপৰিও আজিকালি কমিউনিটি পলিটেকনিক স্কিম যিটো সমাজৰ যিটো পলিটেকনিক বিভাগে কি কৰিছে আমাৰ সমাজখনক সোমাই গৈ পেলাই সমাজৰ ভিতৰত থকা কিছুমান আমাৰ সমাজৰ লগত জড়িত বা খাপ খুৱাব পৰাকৈ কিছুমান বিষয়বস্তু বিশেষকৈ বৃত্তিমূলক বিষয়বস্তুৰ ওপৰৰ জ্ঞান আমাৰ নন ফৰ্মেলি বা অনানুষ্ঠানিকভাৱে দিয়াৰ কথা চিন্তা কৰিছে এইখিনি হৈছে বৰ্তমান সময়ৰ আমাৰ প্ৰেজেন্ট ষ্টেটাস বা বৰ্তমান সময়ৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থাৰ এটা অভিমুখী ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা বা প্ৰশিক্ষণৰ কথা ক'বলৈ গ'লে আমি আৰু এটা বস্তু আমাৰ মনলৈ আহে সেইটো হৈছে কি বৃত্তিমূলক জৰীপ অৰ্থাৎ ভকেশনাল সাৰ্ভে যদি আমাৰ জৰীপ নাথাকে যদি আমি সাৰ্ভে কৰিব নোৱাৰো যে কিমান অঞ্চলৰ ল'ৰা ছোৱালী কিমান বৃত্তিগত শিক্ষা পাইছে তেওঁলোকৰ অভাৱ কি কোনখন বিদ্যালয়ত বৃত্তিমূলক শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে বা তেওঁলোকে বিভিন্ন ধৰণৰ সা-সুবিধাসমূহ পাইছে নে পোৱা নাই চৰকাৰে তেওঁলোকক প্ৰদান কৰিছে নে কৰা নাই এই বিষয়সমূহ জানিবৰ বাবে আমি কি কৰিব লাগিব কিছুমান জৰীপ বা সাৰ্ভে কৰিব লাগিব যাক আমি কৈছো যে বৃত্তিমূলক সাৰ্ভে গতিকে বৃত্তিমূলক সাৰ্ভেৰ জৰিয়তে কি কৰিব পাৰি সাধাৰণতে আমি ল'ৰা ছোৱালী বিলাকক আমি তেওঁলোকে যিকোনো এটা বিষয় কিদৰে চিনাক্তকৰণ কৰিব আমাৰতো সমাজত বিভিন্ন ধৰণৰ বৃত্তি আছে বিভিন্ন ধৰণৰ আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম বিভিন্ন ধৰণৰ কোৰ্স আছে কিন্তু কোনটো ল'ৰা ছোৱালী কি ধৰণে সেই বিশেষ দক্ষতাটো আইডেন্টিফাই কৰিব বা চিনাক্তকৰণ কৰিব এই বিষয়টো ক'ত থাকিব বৃত্তিমূলক জৰীপৰ ক্ষেত্ৰত থাকিব যেতিয়া তেওঁলোকে অনুসন্ধান চলাব তেওঁলোকে কাৰণ মই যোৱাকালি কৈছিলো যে প্ৰত্যেক মানুহে ইজনে আনজনতকৈ বেলেগ অৰ্থাৎ আমাৰ ব্যক্তি পাৰ্থক্যৰ কথা এটা উপলব্ধি প্ৰত্যেকটো ক্ষেত্ৰতে হয় যাক কোৱা হয় individual differences each individual is differ from each other from physically আমি প্ৰত্যেকই ইজনে আনজনতকৈ বেলেগ শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক বা আধ্যাত্মিকভাৱে হওক বা আবেগিকভাৱে হওক বা সামাজিকভাৱে হওক আমি ইজনে আনজনতকৈ বেলেগ আমি যদি চাবলৈ যাওঁ আমাৰ হাতৰ আঙুলিৰ গিটাও আমাৰ সমান নহয় গতিকে আমি ক'ব পাৰো যে প্ৰত্যেকটো ব্যক্তিয়ে প্ৰত্যেকটো দক্ষতাৰ ক্ষেত্ৰত সমান প্ৰদৰ্শিত হ'ব নোৱাৰে গতিকে তেওঁলোকে কোনটো বৃত্তি সাধাৰণতে তেওঁলোকে নিৰ্বাচন কৰিব তেওঁলোকে জীৱনৰ এই বৃত্তিটো কৰি পেলাই যেহেতু আত্মনিৰ্ভৰশীল হ'ব লাগিব তেওঁলোকে কোনটো বৃত্তি গ্ৰহণ কৰিব ইয়াৰ ওপৰতো তদাৰক কৰাৰ দিশটো আমাৰ বৃত্তিমূলক জৰীপৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ উপৰিও তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ যিখিনি ব্যক্তি আছে এই ব্যক্তিসকলৰ আমাৰ যিটো মানৱ
মানৱ শক্তি বা জনশক্তি আছে এই জনশক্তি বিকাশ সাধন কৰাৰ ক্ষেত্ৰতো আমাৰ বৃত্তিমূলক জৰীপৰ এটা মূল বিষয়বস্তু হিচাপে অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ উপৰিও যে কোনো এটা প্ৰকল্প এটা বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ প্ৰকল্পৰ কিমান দিনলৈ থাকিব বা এই প্ৰকল্পটো কিমান বছৰলৈ লোৱা হ'ব এই যেটো টাৰ্গেট এই টাৰ্গেটটোৰো বিষয়বস্তু আমাৰ বৃত্তিমূলক জৰীপৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত এটা গুৰুত্বপূৰ্ণ দিশ ইয়াৰ উপৰিও যে কোনবিলাক আমাৰ বৃত্তিমূলক কোৰ্স কোনবিলাক বৃত্তিমূলক বিষয় লৰা ছোৱালীয়ে সিলেকশন কৰি পেলাই তেওঁলোকৰ সমাজত প্ৰয়োজন হোৱা প্ৰয়োজনটো তেওঁলোকে পূৰণ কৰিব পাৰিব এইটো হৈছে গুৰুত্বপূৰ্ণ কথা প্ৰত্যেকখন সমাজৰে প্ৰয়োজনবিলাক বেলেগ বেলেগ কোনোবা এটা অঞ্চলত বহুতো তেওঁলোকৰ চৰাই চিৰিকটি হওক মই উদাহৰণ এটা ক'বলৈ গৈছো বা তেওঁলোকৰ জীৱ-জন্তু সকলৰ ওপৰত এটা কি কৰিব পাৰে প্ৰজেক্ট কৰিব পাৰে গতিকে তেওঁলোকে যদি গু পালন কৰে তেওঁলোকে যদি গাহৰি পালন কৰে তেওঁলোকে যদি হাঁহ পালন কৰে গতিকে তেওঁলোকে যদি এখন ফাৰ্ম খুলে এই ফাৰ্মখনৰ কাৰণে তেওঁলোকৰ যেটো নিৰ্বাচিত কোৰ্স এগ্ৰিকালচাৰ কৃষি বিভাগ এই কৃষি বিভাগটোৰ ওপৰত বা ডমেষ্টিক যেটো সায়েন্স আছে ইয়াৰ ওপৰত তেওঁলোকে কি কৰিব লাগিব এই কোৰ্সটো ল'ব লাগিব গতিকে এই কোৰ্সটো বা এই বিষয়টো লোৱাৰ লগে লগে তেওঁলোকৰ কি হল সমাজৰ এটা প্ৰয়োজন পূৰণ হল তাৰ উপৰিও কি কৰা হৈছে বৃত্তিমূলক জৰীপৰ জৰিয়তে আমি কি কৰিব পাৰো যিবিলাক প্ৰশিক্ষণ দিবৰ বাবে বা প্ৰশিক্ষণপ্ৰাপ্ত হবৰ বাবে কিছুমান আমাৰ সা-সুবিধাৰ দৰকাৰ হয় প্ৰত্যেকটো বৃত্তিৰ ক্ষেত্ৰত প্ৰত্যেকটো প্ৰশিক্ষণৰ আমাৰ আধাৰতে সা-সুবিধাবিলাক বেলেগ বেলেগ এই সা-সুবিধাবিলাকৰ যেটো গ্যাপ কৃষিখণ্ডত যদি অলপ বেছিকৈ যদি সা-সুবিধা আছে হয়তো আমাৰ চৰাই চিৰিকটি বা জীৱ-জন্তুৰ তদাৰক কৰাৰ ক্ষেত্ৰত বা অন্যান্য ধৰণৰ আমাৰ বৈদ্যুতিক ক্ষেত্ৰত হয়তো আমাৰ ইমানখিনি সা-সুবিধা থাকিব নোৱাৰে গতিকে এই সা-সুবিধাৰ মাজত থকা যেটো ব্যৱধান এই ব্যৱধানটো আমাৰ কিন্তু বৃত্তিমূলক জৰীপৰ জৰিয়তে কৰিব পাৰি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমি কেনেকুৱা ধৰণৰ বৃত্তিমূলক পাঠ্যক্ৰমৰ বাছনি কৰিম আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে বৃত্তিমূলক পাঠ্যক্ৰমৰ বাছনিকৰণ এতিয়া মই আগতে কৈছো প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ নিজৰ দক্ষতা আৰু সামৰ্থ্য অনুযায়ী কি কৰিব কোনো এটা বৃত্তি গ্ৰহণ কৰিব বা বৃত্তিমূলক পাঠ্যক্ৰমৰ বাছনি তেওঁলোকে নিৰ্বাচন কৰিব গতিকে বৃত্তিমূলক পাঠ্যক্ৰমৰ বাছনি নিৰ্বাচন কৰাৰ লগে লগে তেওঁলোকে নিৰ্দিষ্ট পাঠ্যক্ৰমটো তেওঁলোকে লবৰ বাবে চেষ্টা কৰিব যে কোনটো পাঠ্যক্ৰম তেওঁলোকে নিৰ্বাচন কৰিলে তেওঁলোকে নিজে এটা বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে কি কৰিব পাৰিব আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আগবাঢ়ি যাব পাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায় হৈছে যে তেওঁলোকে যিবিলাক পৰীক্ষামূলক আঁচনি এই পৰীক্ষামূলক আঁচনিবিলাক তেওঁলোকে কিদৰে গ্ৰহণ কৰিব কাৰণ বিভিন্ন ধৰণৰ বিষয়সমূহৰ লগত কি হৈ থাকে পৰীক্ষা ব্যৱস্থা বা মূল্যায়নৰ ব্যৱস্থা অন্তৰ্ভুক্ত হৈ থাকে যেটো আমাৰ যিবিলাক আছে যিবিলাক বৃত্তিমূলক শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাটো আমাৰ কি কৰা হয় পৰীক্ষাৰ কিছুমান আঁচনি থাকে তেওঁলোকে কিদৰে পৰীক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ পৰীক্ষাৰ যেটো ব্যৱস্থা এই ব্যৱস্থা কিমান বছৰৰ বাবে থাকিব কিমানখিনি তেওঁলোকে স্কিল বা দক্ষতা তেওঁলোকে সম্পন্ন কৰিব পাৰিলে তেওঁলোকক উত্তীৰ্ণ বুলি ঘোষণা কৰা হ'ব এই বিষয়বস্তুৰ বাবেও কিছুমান আঁচনি আমাৰ কি আছে আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাত বৰ্তমান সময়ত কৰা হৈছে ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছে অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে যে আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ বাবে কিছুমান কি হয় পাঠ্যক্ৰমৰ মডিউল বা পাঠ্যক্ৰমটো কিদৰে প্ৰস্তুত কৰা হ'ব যেনে কৃষিৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত যিখিনি আমাৰ উদ্যোগ আছে পাম আছে বা জলসিঞ্চনৰ ব্যৱস্থা আছে এইখিনি বিষয়ৰ বাবে আমাৰ পাঠ্যক্ৰম কি হ'ব বেলেগ হ'ব গতিকে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেন্ট বা এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট আমাৰ দুটা বিষয়বস্তু একেই যদি কৃষি থাকিব লাগিব জলসিঞ্চন থাকিব লাগিব পানী নহলে আমাৰ কি নহয় কৃষি নহয় এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবৰ বাবে এটা নিৰ্দিষ্ট ডিজাইন বা মডেলৰ দৰকাৰ যেটো আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাত বৰ্তমান আমাৰ সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছে বা বৰ্তমান আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাত ভাৰতবৰ্ষত ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু কি ধৰণৰ তেওঁলোকক শিক্ষণীয় মেটেৰিয়েলছ দিয়া হ'ব বা শিক্ষণীয় সা-সঁজুলি প্ৰদান কৰা হ'ব এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমাৰ বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থা বা বৃত্তিমূলক শিক্ষা ব্যৱস্থাত স্থান লাভ কৰি আহিছে ইয়াৰ উপৰিও আমাৰ স্কুলবিলাকৰ যেটো উদ্যোগ সংযোগ আছে এই উদ্যোগ সংযোগৰ ব্যৱস্থা আমাৰ বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্থান লাভ কৰা হৈছে আমাৰ স্কুলসমূহত যেতিয়া আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিয়া হ'ল বিভিন্ন বিষয়ৰ ওপৰত বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিয়াৰ লগে লগে মাধ্যমিক শিক্ষা ব্যৱস্থা বৃত্তিমুখীকৰণ হোৱাৰ লগে লগে আমাৰ স্কুলসমূহ কি হ'ল
কোনো উদ্যোগ সংযোগৰ লগত জড়িত হৈ পৰিলে গতিকে আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমি দেখা পাই আহিছো যে আমাৰ স্কুলসমূহ কি কৰা হৈছে এটা উদ্যোগ সংযোগ মনোভাৱ গঢ়ি তুলি পেলাই এখন উদ্যোগৰ নিচিনাকৈ আমাৰ বিদ্যালয়খন কি কৰা হৈছে ভালদৰে সংযোগ সাধন কৰি বা ৰিলেশ্যনছ ৰাখি পেলাই এই বিদ্যালয়খন আগবঢ়াই নিয়া হৈছে ইয়াৰ উপৰিও তাৰ পৰৱৰ্তী পৰ্যায়ত উৎপাদন যিটো বৃত্তি লব ছাত্ৰ ছাত্ৰীসকলে যিটো বৃত্তি গ্ৰহণ কৰিব এই বৃত্তিটো গ্ৰহণ কৰি পেলাই তেওঁলোকে উৎপাদিত কৰিব পাৰিব লাগিব কাৰণ আমাৰ মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাৰ জৰিয়তে জনাইছিলে যে আমি ঘৰতে তৈয়াৰী কৰি অৰ্থাৎ কৰ্ম অভিজ্ঞতাৰ জৰিয়তে কোনো এটা বৃত্তি নিজৰ ঠাইত কৰি সেই বৃত্তিৰ পৰা যিখিনি আমি উৎপাদিত আমি সামগ্ৰী পাম বা উৎপাদন সামগ্ৰী পাম এই উৎপাদনৰ সামগ্ৰীসমূহ আমি কি কৰিব লাগিব বজাৰত বিক্ৰী কৰিব লাগিব গতিকে আমি বৃত্তিমূলক শিক্ষাৰ লগতে আমি এই কথাটো গুৰুত্ব দিব লাগিব যে যিটো বৃত্তি তেওঁ গ্ৰহণ কৰিব যেনিবা বেম্বো আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ বাঁহৰ বাবে বিখ্যাত গতিকে বাঁহৰ পৰা আমি বহুতো বস্তু উৎপাদিত কৰিব পাৰো আমি পেপাৰৰ পৰা আমি বিভিন্ন ধৰণৰ বেতৰ বস্তুবিলাক আমি বাঁহৰ চকী চিয়াৰ বিভিন্ন ধৰণৰ বস্তু আমি বেম্বোৰ পৰা পাওঁ বাঁহৰ পৰা পাওঁ যিটো উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ এটা কি আমাৰ বাঁহৰ বাবে এটা বাণিজ্য কেন্দ্ৰ আমি গঢ় লৈ তুলিব পাৰো গতিকে এই উৎপাদিত সামগ্ৰী যিটো উদ্যোগ গঢ়ি তুলিম এই উদ্যোগৰ পৰা যিখিনি বস্তু উৎপাদিত হ'ব এই উৎপাদিত বস্তুসমূহৰ মূল্য হ'ব লাগিব আৰু কামৰ প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিব লাগিব উদাহৰণস্বৰূপে মই ক'লোৱে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি পেলাই আমাৰ অসম অৰ্থাৎ অসমকে ধৰি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিমানখিনি ৰাজ্য আছে এই ৰাজ্যখিনিত যদি আমি ন্যাচাৰেল ভিউটো চাওঁ বা প্ৰাকৃতিকভাৱে চাওঁ আমাৰ বেম্বোৰ ক্ষেত্ৰত আমাৰ বাঁহ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট আমি সমাদৰ লাভ কৰিছে যি সমাদৰ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়তো নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ এটা বিশেষ স্থান লাভ কৰিছে বাঁহৰ পৰা বিভিন্ন ধৰণৰ নিৰ্মিত সামগ্ৰীসমূহ আমি উৎপাদন কৰি পেলাই তাৰ কামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ় লৈ তোলাত বৰ্তমান সময়ত এটা বিশেষ স্থান লাভ কৰা হৈছে বিভিন্ন ধৰণৰ বাণিজ্যিক আমাৰ যিবিলাক বাণিজ্যিক আমাৰ এক্সকাৰচন হয় বা বাণিজ্যিক আমাৰ যিবিলাক এক্সিবিশন হয় আমাৰ এই এক্সিবিশন বিলাকত আমাৰ যিবিলাক বিষয়বস্তু বাঁহৰ পৰা উৎপাদিত সামগ্ৰীসমূহ আমি কি কৰিব পাৰো কিনা বেচা কৰিব পাৰে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে যিবিলাকে বাঁহ কোম্পানীৰ লগত জড়িত হৈ আছে গতিকে এই বাঁহৰ পৰা উৎপাদিত সামগ্ৰীসমূহ এই এক্সিবিশন বা কৰ্মশালাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে বিনিময় কৰিব পাৰে অসমৰ পৰা উৎপাদিত হোৱা সামগ্ৰীসমূহ নগালেণ্ডত বিক্ৰী কৰিব পাৰে নগালেণ্ডৰ পৰা বিক্ৰী হোৱা সামগ্ৰীসমূহ বাঁহ বেতৰ সামগ্ৰীসমূহ বিভিন্ন ধৰণৰ গহনা গাঁঠৰিৰ পৰা আমি কি কৰিব পাৰো বিনিময় কৰিব পাৰো গতিকে এই বিনিময় সামগ্ৰীসমূহৰ গতিকে বিভিন্ন ধৰণৰ উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীসমূহৰ কি হ'ব লাগিব কামৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ় লৈ তুলিব পাৰিব লাগিব ইয়াৰ উপৰিও অন্য এটা আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে যিটো প্ৰশিক্ষণক আমি কৈছো কি যে আমাৰ এপ্ৰেন্টিছশ্বিপ প্ৰশিক্ষণ যিটো এন্ট্ৰেন্সশ্বিপ প্ৰশিক্ষণ আছে এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ সাধাৰণতে কি কৰা হয় বৃত্তিমূলক দিশত যিবিলাক ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকে কোনো এটা জব কোনো এটা চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে কি হ'ব পাৰে যোগ্য হিচাপে বিবেচিত হ'ব পাৰে তাৰ বাবে এই প্ৰশিক্ষণটো দিয়া হয় গতিকে তেওঁলোকৰ যিটো বিভিন্ন ধৰণৰ দক্ষতা আৰু কৌশলেৰে যিটো বৃত্তি তেওঁলোকে গ্ৰহণ কৰিব সেই বৃত্তিটোৰ জৰিয়তে তেওঁলোকে যাতে পৰৱৰ্তী পৰ্যায়ত নিজকে এক্সপ'জ কৰিব পাৰে নিজকে এক্সপ'জ কৰি পেলাই কোনো এটা জীৱিকাৰ পথ ল'ব পাৰে তাৰ বাবে আমাৰ কি কৰা হয় এন্টাৰপ্ৰেনিয়ৰশ্বিপ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় এই প্ৰশিক্ষণৰ মাধ্যমেৰে সেইখিনি ছাত্ৰ ছাত্ৰীয়ে যিকোনো ক্ষেত্ৰত তেওঁলোকে বৃত্তিটোৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে নিয়োজিত হোৱাৰ এটা বিশেষ ধৰণৰ স্থান লাভ কৰিব পাৰে গতিকে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত আমি দেখি আহিছো যে আমাৰ যিটো বৃত্তিমুখী শিক্ষা এই বৃত্তিমুখী শিক্ষা ব্যৱস্থাৰ যিটো বিশালতা যিটো আমাৰ ব্যয়বহুলতা বা ইয়াৰ কম্প্ৰিহেনচিভ যিটো আমাৰ আনুষ্ঠানিকভাৱেই হওক বা অনানুষ্ঠানিকভাৱেই হওক যথেষ্ট সমাদৰ লাভ কৰি আহিছে যাৰ বাবে এনেকুৱা ধৰণৰ প্ৰশিক্ষণসমূহৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণে আগবাঢ়ি যোৱাত সহায়ক হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা আমাৰ
বৰ্তমান সময়ত আমাৰ বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত যদি আমি অন্য এটা ষ্টেটাছ চাবলৈ যাওঁ এইটো হৈছে যে বৃত্তিমূলক শৈক্ষিক কাৰ্যসূচীৰ আনুষ্ঠানিক প্ৰণালীত আমাৰ +2 স্তৰত আমাৰ কি কৰা হয় যিবিলাক বৃত্তিমূলক শৈক্ষিক কাৰ্যসূচী আমাৰ প্ৰতিষ্ঠান আছে বা প্ৰতিষ্ঠান বা অনুষ্ঠান প্ৰতিষ্ঠান আছে এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহত সাধাৰণতে কি কৰা হয় +2 পৰা বা +2 মানে অৰ্থাৎ উচ্চতৰ মাধ্যমিক স্তৰৰ পৰা কি কৰা হয় কিছুমান অনুষ্ঠান অনানুষ্ঠানিকভাৱে দিয়া হয় যিবিলাক অনানুষ্ঠানিকভাৱে দিয়া শিক্ষা ব্যৱস্থা আছে এই অনানুষ্ঠানিকভাৱে দিয়া শিক্ষা ব্যৱস্থাটোৱে আমাৰ কি কৰিছে আমাৰ সুদূৰ প্ৰসাৰী লাভ কৰিছে গতিকে আমি দেখি আহিছো যে আমাৰ ভাৰতবৰ্ষৰ যে বৃত্তিমূলক শৈক্ষিক কাৰ্যসূচী আনুষ্ঠানিক প্ৰণালীত +2 স্তৰত যথেষ্ট আমাৰ কি আছে যথেষ্ট সমাদৰ আছে বা বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি পেলাই আমাৰ কি কৰা হয় বৃত্তিমূলক শৈক্ষিক কাৰ্যসূচীৰ আনুষ্ঠানিক প্ৰণালীত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষাৰ জৰিয়তে আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকৰ আগবাঢ়ি যোৱাৰ মাদকতা আছে আৰু তেওঁলোকে এনেকৈ আগবাঢ়ি গৈ পেলাই সমাজত এটা নিজ নিজ বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে কি কৰিব পাৰে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সমাদৰ লাভ কৰিব পাৰে গতিকে আমি দেখিছো যে আমি আনুষ্ঠানিকভাৱেও কি কৰিব পাৰো বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিব পাৰো আৰু অনানুষ্ঠানিকভাৱেও আমি কি কৰিব পাৰো বা অগতানুগতিকভাৱেও আমি বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিব পাৰো তাৰ ভিতৰত অন্য এটা আমাৰ ব্যৱস্থা হৈছে যে NGO ইতিমধ্যে মই NGOৰ বিষয়ে বহুখিনি কৈছোৱে যে বেচৰকাৰী সংস্থাসমূহ আমাৰ ভাৰতবৰ্ষত যিমানবিলাক বেচৰকাৰী সংস্থা আছে এই বেচৰকাৰী সংস্থাসমূহে কিদৰে আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়ে এই বেচৰকাৰী সংস্থাসমূহক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি কি ব্যৱস্থা হাতত ল'ব পাৰো বেচৰকাৰী সংস্থাসমূহে বিভিন্ন দিশৰ লগত তেওঁলোকে যোগসূত্ৰ স্থাপন কৰি পেলাই কেনেকুৱা ধৰণৰ প্ৰকল্প আনিব পাৰে বা সমাজৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ বৃত্তি ছাত্ৰ ছাত্ৰীসকলে কিদৰে গ্ৰহণ কৰিব পাৰে এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে আমাৰ যিবিলাক NGO বা নন গভৰ্ণমেণ্ট স্কুল অৰ্গেনাইজেশ্যন আছে যে আমাৰ বেচৰকাৰী সংস্থা আছে এই বেচৰকাৰী সংস্থাসমূহে বহুতো কাৰ্যকৰী ভূমিকা লাভ কৰিব পাৰে গতিকে এই বেচৰকাৰী সংস্থাসমূহৰ বৰ্তমান সময়ত আমাৰ সুদূৰ প্ৰসাৰী কিছুমান দক্ষতা বা ক্ষমতা লাভ কৰিবলৈ আৰু লাভ কৰি সমাজত সমাদৰ স্থাপন লাভ কৰিছে যদি বেচৰকাৰী সংস্থাসমূহ নাথাকিলেহেঁতেন আকৌ সকলোৱে যদি চৰকাৰৰ আশাত বহি থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ বৃত্তিমুখী শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত ইমান সুদূৰ প্ৰসাৰী লাভ কৰিব নোৱাৰিলেহেঁতেন গতিকে বেচৰকাৰী সংস্থাসমূহ বা NGOসমূহ বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনসমূহ এনেকুৱা এটা প্ৰতিষ্ঠান যি প্ৰতিষ্ঠানে আমাৰ সময়ৰ লগত আমাৰ যুগৰ লগত আমাৰ মিলি যাব পৰাকৈ আমাৰ কিছুমান কি কৰে প্ৰকল্প তেওঁলোকে চৰকাৰৰ পৰা লৈ আহে আৰু ইয়াৰ ভিত্তিত সেই স্থানীয় অঞ্চলৰ NGOটোৱে কি কৰে সেই স্থানীয় অঞ্চলৰ ল'ৰা ছোৱালীখিনিক তেওঁলোকে বিভিন্ন পৰ্যায়ৰ পাঠ্যক্ৰমৰ মাধ্যমেৰে বৃত্তিমূলক পাঠ্যক্ৰমৰ মাধ্যমেৰে তেওঁলোকক নিয়োজিত কৰাৰ চেষ্টা কৰে গতিকে আমাৰ NGOসমূহৰ আমাৰ যথেষ্ট ভূমিকা আছে ইয়াৰ উপৰিও আমাৰ অন্য এটা বিষয়বস্তু হৈছে যে ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষক প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান গতিকে আমাৰ ৰাষ্ট্ৰীয় যিবিলাক কাৰিকৰী শিক্ষণ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰসমূহেও আমাক কি কৰি আহিছে যে আমাৰ শিক্ষা ব্যৱস্থাত এটা সুদূৰ প্ৰসাৰী আমাৰ বিশেষকৈ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছে গতিকে ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষক প্ৰশিক্ষণ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়তো আমি কি কৰিব পাৰো কাৰিকৰী শিক্ষণ প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সমাদৰ লাভ কৰিব পৰাকৈ তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰে আৰু সেই প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকৰ নিজৰ কৌশলসমূহ বা দক্ষতাসমূহ তেওঁলোকে সমাজত বিকাশিত কৰিব পাৰে আৰু এই কৌশল আৰু দক্ষতাসমূহ বিকাশ সাধন হ'বলৈ হ'লে আমাৰ কিছুমান গৱেষণাৰ প্ৰয়োজন ৰিচাৰ্চৰ প্ৰয়োজন আৰু তাৰ বাবে আমাৰ কি কৰা হৈছে গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে বৰ্তমান সময়ত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ আৰু বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত এইসমূহ সুবিধা দিয়া হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল গতিকে আমি সকলোৱে জানো যে আমাৰ অগতানুগতিক শিক্ষা ব্যৱস্থা যেনেকৈ আমি গতানুগতিক শিক্ষা ব্যৱস্থা বা আনুষ্ঠানিক শিক্ষা ব্যৱস্থা ফৰ্মেলি পাওঁ অগতানুগতিক শিক্ষা ব্যৱস্থাৰ এটা বিশেষ প্ৰতিষ্ঠান হৈছে কি NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মুক্ত আমাৰ প্ৰতিষ্ঠান মুক্ত বিদ্যালয়ৰ প্ৰতিষ্ঠান গতিকে আমি দেখিছো যে আমাৰ ভাৰতবৰ্ষত বহুতো এনেকুৱা ব্যক্তি আছে যিসকল ব্যক্তিয়ে
বিভিন্ন ধৰণৰ আৰ্থ-সামাজিক কাৰণত হওক বা বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰণত হওক বা বিভিন্ন ধৰণৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত হওক তেওঁলোকে কি কৰিব পৰা নাই আনুষ্ঠানিকভাৱে শিক্ষা লাভ কৰিব নোৱাৰিলে গতিকে নোৱাৰাৰ পিছত তেওঁলোকে কি কৰিব লগা হ'ল কোনো এটা বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিব লগা হ'ল তেওঁলোকে নিজকে আত্মনিৰ্ভৰশীল হ'ব লগা হ'ল গতিকে পৰৱৰ্তী পৰ্যায়ত কিন্তু তেওঁলোকৰ বিভিন্ন ধৰণৰ শৈক্ষিক জ্ঞানৰ বাবে তেওঁলোকৰ শিক্ষাগত অৰ্হতা বিচৰা হ'ল গতিকে তেওঁলোকে ক'ৰ পৰা শিক্ষা ল'ব কাৰণ তেওঁলোকৰ নিৰ্দিষ্ট বয়স এটা তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে তেওঁলোকে ল'ব নোৱাৰিলে নিৰ্দিষ্ট বয়সত তেওঁলোকে নামভৰ্তিকৰণ কৰিব নোৱাৰিলে গতিকে সেই আনুষ্ঠানিকতাৰ যিটো নীতি নিয়ম বাহাল থাকে সেই তাৰ পৰা তেওঁ ওলাই আহিব লগা হ'ল গতিকে তেওঁ যাতে পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজকে বিকাশ সাধন কৰিবলৈ হ'লে শৈক্ষিকভাৱেই হওক বা কৌশলপূৰ্ণভাৱেই হওক বা বিভিন্ন দক্ষতা ক্ষেত্ৰতে হওক তেওঁ কি কৰা হ'ল শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন হ'ল গতিকে আমাৰ যিটো ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ আমাৰ যিখন প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহে কি কৰিছে সেই সকল ব্যক্তিক পুনৰবাৰ পঢ়িবৰ বাবে তেওঁলোকে পুনৰবাৰ পঢ়ি পেলাই যিকোনো ধৰণৰ বৃত্তিমূলক শিক্ষা হওক বা কাৰিকৰী শিক্ষামূলক হওক বা সাধাৰণ শিক্ষাৰ জৰিয়তে তেওঁলোকে নিজৰ নিজৰ দক্ষতাসমূহ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে তাৰ পৰৱৰ্তী পৰ্যায়ত হ'ল যে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি গতিকে ইন্দিৰা গান্ধী মুক্ত ৰাষ্ট্ৰীয় বিদ্যালয় যিখন বিদ্যালয়ৰ জৰিয়তে বা যিখন প্ৰতিষ্ঠানৰ জৰিয়তে আপোনালোকে এই অনুষ্ঠানটো হয়তো চাই আছে গতিকে এই যিটো ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় এনেকুৱা এখন বিশ্ববিদ্যালয় যিটো আমাৰ সৰ্বভাৰতীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এটা বিশেষ স্থান লাভ কৰি আহিছে এই ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে গতিকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ তেওঁলোকে মনোৰঞ্জন লাভ কৰিব পাৰে গতিকে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমেৰে তেওঁলোকে বিকশিত হ'ব পাৰে গতিকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়টো আমাৰ কিছুমান বৃত্তিমূলক শিক্ষা ব্যৱস্থা আৰু প্ৰশিক্ষণ প্ৰাপ্ত কৰি তোলাৰ বাবে এক বিশেষ ভূমিকা লাভ কৰি আহিছে গতিকে বৰ্তমান সময়ত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা বা ইয়াৰ প্ৰশিক্ষণৰ কথা ক'বলৈ যাওঁতে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ইয়াৰ এটা অংশ বিশেষ হৈ পৰে গতিকে আমি বৰ্তমান সময়ত দেখিছো যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ স্থান আৰু গুৰুত্ব যথেষ্ট পৰিমাণে আছে গতিকে এই স্থান আৰু গুৰুত্বসমূহ আমি গুৰুত্বপূৰ্ণভাৱে আগবঢ়াই নিবৰ বাবে আমাৰ এই শৈক্ষিক প্ৰতিষ্ঠানসমূহে আমাক সদায় সহায় কৰি আহিছে গতিকে এই শৈক্ষিক প্ৰতিষ্ঠানসমূহে আমাৰ সময়ৰ লগত আমাৰ যুগৰ লগত আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত খাপ খুৱাব পৰাকৈ বিভিন্ন ধৰণৰ নতুন নতুন তথ্য আৰু সামগ্ৰী আমাৰ ছাত্ৰ ছাত্ৰীসকলক দি আহিছে যিখিনি আমি সামগ্ৰী বা যিখিনি পাঠ্যক্ৰমৰ বিষয়বস্তু বা সফলতা লাভ কৰি পেলাই আমি সমাজৰ এটা বিশেষ প্ৰয়োজন পূৰণ কৰিবৰ বাবে আমি কি কৰিব পাৰো চেষ্টা কৰিব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্য এটা প্ৰতিষ্ঠান হৈছে সেইটো হৈছে এগ্ৰিগাইড বৃত্তিমূলক প্ৰতিষ্ঠান গতিকে এগ্ৰিগেটেড যিটো ভকেশনাল প্ৰতিষ্ঠান আছে এইটো হৈছে আমাৰ বিভিন্ন ধৰণৰ বৃত্তিমূলক যিবিলাক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানবিলাকে কি কৰে যুগসূত্ৰ কিছুমান স্থাপন কৰি পেলাই আমাৰ কি কৰা হয় এইটো প্ৰতিষ্ঠানৰ লগত আন এটা প্ৰতিষ্ঠানৰ যুগসূত্ৰ স্থাপন কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষেত্ৰভিত্তিক বিষয়সমূহ লৈ পেলাই বা আমাৰ বিভিন্ন ধৰণৰ বৃত্তিমূলক পাঠ্যক্ৰমসমূহৰ সম্পূৰ্ণৰূপে দক্ষতা লাভৰ বাবে এগ্ৰিগেট আমাৰ যিবিলাক ভকেশনাল ইনষ্টিটিউট আছে এই ইনষ্টিটিউটসমূহে আমাক যথেষ্ট ধৰণৰ কি কৰিব পাৰে সহায় আগবঢ়াব পাৰে গতিকে আমি দেখি আহিছো যে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষা ব্যৱস্থা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত আমাৰ এই অনুষ্ঠানসমূহে আমাক সহায় কৰি আহিছে এতিয়া কথাটো হ'ল যে এই বৃত্তিমূলক শৈক্ষিক প্ৰতিষ্ঠানসমূহ আমি ভালদৰে নিয়োজিতভাৱে ভালদৰে তদাৰক কৰিবৰ বাবে ভালদৰে পৰিচালিত হ'বৰ বাবে আমাৰ বা বৃত্তিমূলক শিক্ষাসমূহ ভালদৰে পাবৰ বাবে বা প্ৰশিক্ষণ পাবৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু সেইমতে কাম কৰি গৈছে কিন্তু এই ক্ষেত্ৰত আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰে কিছুমান ভূমিকা আছে আৰু ইয়াৰ গুৰুত্ব আছে বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ বাবে যিমানবিলাক আমি প্ৰতিষ্ঠান পালো যিসমূহ প্ৰতিষ্ঠানে ভাৰতবৰ্ষত আমাৰ বৃত্তিমূলক শিক্ষা দিয়াৰ ক্ষেত্ৰত আৰু প্ৰশিক্ষণ প্ৰাপ্ত কৰি তোলাৰ ক্ষেত্ৰত যিবিলাক ভূমিকা গ্ৰহণ কৰিলে
বা সুদূৰ প্ৰসাৰিতা লাভ কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বা কৌশল বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে এই শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে প্ৰত্যেকজন ব্যক্তিৰে একোটা গুৰু দায়িত্ব আছে বুলি মই ভাবো আৰু লগতে ইয়াৰ এটা কি আছে সিগনিফিকেন্স আছে গতিকে ইয়াৰ কি আমাৰ সিগনিফিকেন্স আছে বা ইয়াৰ প্ৰয়োজনীয়তাটো কি আছে এই বিষয়ে মই আলোচনা কৰিবলৈ লৈছো ইয়াৰ প্ৰথমটো হৈছে যে আমি কি কৰিব লাগিব প্ৰত্যেকটো বিষয়বস্তুক আমি অন্তৰ্ভুক্তকৰণ কৰিব লাগিব কভাৰেজ কৰিব লাগিব আৰু স্কোপ পৰিসৰ আমি প্ৰত্যেকটো বিষয়বস্তু অন্তৰ্ভুক্তিকৰণ কৰিব লাগিব আৰু ইয়াৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব আমি জানো যে প্ৰত্যেকটো বিষয়ৰে এটা নিৰ্দিষ্ট কি আছে স্কোপ আছে স্কোপ হৈছে এৰিয়া অফ দা ষ্টাডি এটা নিৰ্দিষ্ট পৰিসৰ থাকে ঠিক সেইদৰে আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰো এটা কি আছে নিৰ্দিষ্ট পৰিসৰ আছে আৰু এই পৰিৱেশ যেটো পৰিসৰ আছে যেটো এৰিয়া অফ দা ষ্টাডি আছে এই পৰিসৰটো আমি কি কৰিব লাগিব সম্পূৰ্ণৰূপে কভাৰ কৰিব লাগিব আয়ত্তকৰণ কৰি তুলিব লাগিব দ্বিতীয়টো হৈছে যে আমাৰ বৰ্তমানৰ যুৱ সমাজ আমাৰ বৰ্তমানৰ যুৱক যুৱতীসকলক আমি তেওঁলোকক এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা তেওঁলোকৰ মনত সঞ্চাৰিত কৰিবৰ বাবে যে কোনো এটা বৃত্তিমূলক শিক্ষা ব্যৱস্থা লৈ তেওঁলোকে নিজকে যে আত্মনিৰ্ভৰশীল হ'ব পাৰে আৰু সমাজকো অৰ্থনৈতিকভাৱে আগবঢ়াই নিব পাৰে এই যুৱ সমাজক আগবঢ়াই নিয়াৰ বাবেও আমাৰ সকলোবিলাক ব্যক্তিৰ এটা কি আছে গুৰু দায়িত্ব আছে যে যুৱ শিক্ষাৰ্থীসকলক আমি চৰকাৰী চাকৰিমুখী নকৰি পেলাই আমি যদি কোনো বৃত্তিমূলক সমাজত থকা নতুন নতুন প্ৰয়োজনসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পেলাই সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত আমি বৃত্তি দিব পাৰো তেতিয়াহলে আমি কি হ'ব পাৰো আমি এটা গুৰুত্বপূৰ্ণ সিগনিফিকেন্স বা আমি সম্ভাৱনীয়তা ছাত্ৰ ছাত্ৰীসকলৰ মাজত দিব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা ভূমিকা আহি পৰিছে বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত যে ছোৱালী আৰু মহিলা যিবিলাক অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আছে এই অনুসূচিত জাতি আৰু জনজাতিৰ যিসকল ল'ৰা ছোৱালী আছে বিশেষকৈ মহিলা আছে এই মহিলাসকলক আমি জাগ্ৰত কৰি তুলিবৰ বাবে তেওঁলোকৰো যে এটা সম্ভাৱনীয়তা আছে তেওঁলোকে যে সমাজখনত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে তেওঁলোকেও যে সমাজখনক অৰ্থনৈতিকভাৱে আগবঢ়াই নিব পাৰে এই কথাখিনি আমি মনোৰঞ্জন বা মনোৰঞ্জিত কৰিবৰ বাবে তেওঁলোকৰ মনত সঞ্চাৰ কৰিবৰ বাবে আমাৰ এটা কি আছে ভূমিকা আছে গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ বা ছোৱালী আৰু মহিলাসকল বিশেষভাৱে অনুসূচিত জাতি আৰু জনজাতি পৰ্যায়ৰ মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ বৃত্তিমুখী শিক্ষাকৰণৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আৰু আমি গুৰুত্ব দেখা পাওঁ ইয়াৰ উপৰিও বিশেষ প্ৰয়োজনীয়তা থকা ব্যক্তি আমি জানো যে বৰ্তমান সময়ত বিশেষ প্ৰয়োজনীয়তা থকা ব্যক্তি বুলি ক'লে আমি দিবাংগ বা তেওঁলোকে কোনো শাৰীৰিক বা মানসিক বিভিন্ন ধৰণৰ তেওঁলোকৰ অক্ষমতাৰ বাবে তেওঁলোকক এটা বিশেষ প্ৰয়োজন ব্যক্তি হিচাপে ধৰা হয় কিন্তু বৰ্তমান সময়ত আমাৰ যি অন্তৰ্ভুক্তিকৰণ বা সমকালীন শিক্ষা ব্যৱস্থাৰ লগে লগে আমাৰ এটা ভূমিকা বা আমি এটা গুৰু দায়িত্ব পালন কৰিবলগীয়া হৈছে যে এই বিশেষ প্ৰয়োজন থকা ব্যক্তিসকলকো আমি সমাজত তেওঁলোকে একোটা যাতে স্থান লাভ কৰিব পাৰে মৰ্যাদাপূৰ্ণভাৱে তেওঁলোকে জীয়াই থাকিব পাৰে তাৰ বাবে তেওঁলোকক এটা বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিয়া হয় যে তেওঁলোকক 18 বছৰৰ পিছত 18 বছৰ আগলৈকে জানিবা চৰকাৰে দায়িত্ব ললে 18 বছৰ পিছত তেওঁলোকৰ কি হ'ব ভৱিষ্যত এই কথাটো জানি পেলাই আমি কি কৰিব পাৰো তেওঁলোকক কোনো এটা নিৰ্বাচিত তেওঁলোকৰ দক্ষতা তেওঁলোকৰ ক্ষমতা বা অক্ষমতা অনুযায়ী তেওঁলোকৰ যিখিনি অক্ষমতা যে এইটো কৰিব পাৰিব বা এইটো কৰিব নোৱাৰিব সেইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই কোনো এটা বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁলোকে বিশেষ প্ৰয়োজন সাপেক্ষে আগবঢ়ি যোৱাৰ বাবে গুৰুত্ব দিব লাগিব ইয়াৰ উপৰিও আমাৰ সমাজত কিছুমান প্ৰাপ্তবয়স্ক শিক্ষাৰ্থী আছে প্ৰাপ্তবয়স্ক শিক্ষাৰ্থী অৰ্থাৎ এডাল্ট যেটো এডাল্ট পৰ্যায় আছে যে প্ৰাপ্তবয়স্ক শিক্ষাৰ্থী আছে যিসকল শিক্ষাৰ্থীয়ে তেওঁলোকে পঢ়ি শুনিও চাকৰি নাপালে বা চৰকাৰী চাকৰি তেওঁলোকে লাভ কৰিবলৈ নোৱাৰিলে সমাজত তেওঁলোকে এটা বেকাৰ স্থান বা নিবনুৱা হিচাপে তেওঁলোকে স্বীকৃতি পালে গতিকে এই যেটো প্ৰাপ্তবয়স্ক শিক্ষাৰ্থী আছে এই শিক্ষাৰ্থীখনৰ আমি কি দৰে বৃত্তিমুখী শিক্ষাৰ জৰিয়তে তেওঁলোকক আগবঢ়াই নিব পাৰিম তেওঁলোকৰ ক্ষেত্ৰত আমি কি ভূমিকা গ্ৰহণ কৰিম বা আমাৰ সেইখিনি ক্ষেত্ৰত আমাৰ কি গুৰুত্ব আছে এইখিনি কথা জানিবৰ বাবে প্ৰাপ্তবয়স্ক শিক্ষাৰ্থীসকলক আমি কি কৰিব লাগিব আমি গুৰুত্বপূৰ্ণভাৱে বৃত্তিমুখী শিক্ষা ব্যৱস্থা দিয়াৰ কথা ক'ব লাগিব ইয়াৰ উপৰিও অন্য এটা বিশেষ বিষয় হৈছে যে সৰ্বাধিক বিকাশ
যদি আমাৰ সৰ্বাত্মক বিকাশ কৰিব লগা হয় বা সৰ্বাধিক বিকাশ সাধনত গুৰুত্ব দিব লগা হয় যদি ভাৰতবৰ্ষৰ আমি যেহেতু অৰ্থনৈতিকভাৱেই হওক বা আমি সামাজিকভাৱেই হওক বা আমি কৃষিকভাৱেই হওক আমাৰ কৃষি প্ৰধান দেশ আমি অৰ্থনৈতিকভাৱে বহুত আগবাঢ়ি যাব পৰা এখন দেশ নহয় গতিকে আমি অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবৰ বাবে আমাৰ সৰ্বাধিক বিকাশ সাধনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব এতিয়া সৰ্বাধিক বিকাশ সাধন কেনেকৈ হ'ব সৰ্বাধিক বা সৰ্বাত্মক বিকাশ সাধন সমাজখনৰ কেনেকৈ হ'ব সৰ্বাধিক বা সৰ্বাত্মক বিকাশ সাধন হ'বলৈ হ'লে আমাৰ সমাজত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক আমি বস্তু পাওঁ সৰু সৰু আমি ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান উদ্যোগ গঢ়ি তুলিব পাৰোঁ এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহ গঢ়ি তুলিবৰ বাবে আমি বিশেষ বিশেষ সৰু সৰু বৃত্তিৰ লগত তেওঁলোকক কি কৰি দিব লাগিব পৰিচয় কৰাই দিব লাগিব আৰু এই বিশেষ বৃত্তিটোৰ লগত পৰিচয় হ'বলৈ হ'লে তেওঁলোকৰ পাঠ্যক্ৰমত তেওঁলোকে বৃত্তিমুখী শিক্ষা ব্যৱস্থা কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব যিটো অন্তৰ্ভুক্তকৰণৰ জৰিয়তে সৰ্বাধিক বিকাশ সাধনৰ কথা আমি চিন্তা কৰিব পাৰোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় অৰ্থনৈতিক বিকাশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ সাধন হ'বলৈ হ'লে আমি কি কৰিব লাগিব বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ গুৰুত্ব আৰু ভূমিকাৰ কথা আমি পাতিব লাগিব গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ কেতিয়া হ'ব যেতিয়া আমি বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ ওপৰত আমি এটা গুৰুত্বপূৰ্ণভাৱে ভূমিকা লাভ কৰিম বা ইয়াৰ আমি এটা বিশেষ স্থান আমি সমাজৰ বা পাঠ্যক্ৰমত আমি অন্তৰ্ভুক্ত কৰিম ইয়াৰ উপৰিও আমাৰ অন্য এটা বিষয়বস্তু আমাৰ আহি পৰিছে সেইটো ভূমিকা হৈছে যে উৎপাদন আৰু সেৱা খণ্ডৰ দাবী পূৰণ কৰা যিবিলাক উৎপাদিত হয় বিষয়বস্তু যিবিলাক উৎপাদন কৰা হয় এই উৎপাদিত বিষয়সমূহ উৎপাদিত বস্তুসমূহ এইটো সেৱা খণ্ডৰ দাবী পূৰণ কেন্দ্ৰৰে তেওঁলোকে এই বস্তুটো কি কৰিব তেওঁলোকে বজাৰত বিক্ৰী কৰিব পাৰিব এইখিনি যাতে দাবী পূৰণ কৰা হয় তাৰ ওপৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ইয়াৰ উপৰিও উৎপাদন কৰিলেই নহ'ব এটা ইণ্ডাষ্ট্ৰি গঢ়াৰ লগে লগে সেই ইণ্ডাষ্ট্ৰিটোৰ পৰা বিভিন্ন ধৰণৰ আমাৰ ধোঁৱা নিৰ্গত হয় বা বিভিন্ন ধৰণৰ প্ৰদূষিত হয় এই অঞ্চলটো প্ৰদূষিত হোৱাৰ সম্ভাৱনা থাকে গতিকে এই প্ৰদূষিত হোৱাৰ সম্ভাৱনাৰ ক্ষেত্ৰত আমাৰ যিটো স্বাস্থ্য আৰু যিটো আমি পৰিষ্কাৰ বা পৰিচ্ছন্নতাৰ যিটো স্থিতি এই স্থিতিটো আমি বাহাল ৰাখিব লাগিব উদাহৰণস্বৰূপে যেনিবা আমি আমাৰ অসমত আমাৰ তামোল পাণ এটা প্ৰিয় বস্তু গতিকে আমাৰ তামোলৰ বাকলিৰ পৰা যেনিবা আমাৰ কি কৰা হয় কিছুমান বস্তু সামগ্ৰী উৎপাদিত কৰা হয় যিটো বৰ্তমান সময়ত আমাৰ কামৰূপ ৰুৰেল গ্ৰাম্য অঞ্চলত বহুতো উদ্যোগ গঢ়ি উঠিছে এই উদ্যোগবিলাক গঢ়ি উঠাৰ লগে লগে বা প্লাষ্টিক উদ্যোগ কিছুমান গঢ়ি উঠিছে এই উদ্যোগসমূহ গঢ়ি উঠাৰ লগে লগে তাৰ পৰা নিৰ্গত হোৱা ধোঁৱাসমূহ বা তাৰ পৰা যিবিলাক আমাৰ বিভিন্ন ধৰণৰ কীট পতংগই কি কৰিছে আৱৰণৰ সৃষ্টি কৰিছে বা ওচৰৰ অঞ্চলবিলাক প্ৰদূষিত কৰাৰ সম্ভাৱনা থাকে গতিকে এই সম্ভাৱনাখিনি যিটো স্বাস্থ্যসন্মত আমাৰ দিশ আছে বা পৰিচ্ছন্নতাৰ দিশ আছে এই দিশটোৰ প্ৰতি গুৰুত্ব দিয়াটো আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা বুলি মই ভাবোঁ বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ইয়াৰ উপৰিও আধুনিকৰণৰ সুবিধা প্ৰদান কৰা আমি দেখিছোঁৱে যে বৰ্তমান সময়খিনি হৈছে আমাৰ কি আধুনিকৰণৰ সময় অন্যান্য দেশৰ লগত অন্যান্য ৰাষ্ট্ৰৰ লগত যদি আমি ফেৰ মাৰিব লাগে তেতিয়াহ'লে আমি আমাৰ দেশখনো কি কৰিব লাগিব মডাৰ্ণ কৰিব লাগিব মডাৰ্ণাইজেশ্যন অৰ্থাৎ তেওঁলোকৰ কলা কৌশলসমূহ আমি কি কৰিব লাগিব আমি যিটো ধনাত্মক কলা কৌশলসমূহ আমি গ্ৰহণ কৰিব লাগিব গতিকে আমি বিভিন্ন ধৰণৰ উদ্যোগ গঢ় লৈ উঠাৰ লগে লগে আমি সেই উদ্যোগসমূহৰ যিটো আধুনিকৰণৰ সুবিধা কিদৰে আধুনিকৰণ কৰি তুলিব পৰা যাব ইয়াৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব আৰু শেষৰটো আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা হৈছে এইটো হৈছে দক্ষতা বিকাশ যে দক্ষতা বিকাশৰ ক্ষেত্ৰতো আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ আমাৰ এটা কি আছে গুৰুত্বপূৰ্ণ স্থান আছে যে আমি বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি কি কৰিম কিদৰে প্ৰদান কৰিম কিদৰে আমি দিম ল'ৰা ছোৱালীসকলে কিদৰে বৃত্তিমূলক শিক্ষা ব্যৱস্থা লাভ কৰি পেলাই তেওঁলোকে নিজৰ দক্ষতা আগবঢ়াই লৈ যাব পাৰিব এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মই ভাবোঁ গতিকে ভাৰতবৰ্ষত আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন ব্যক্তিৰে নিজস্ব ভূমিকা আৰু গুৰুত্ব আছে বুলি মই ভাবোঁ ইয়াৰ উপৰিও আমাৰ কি হৈছে যেতিয়া আমি বৃত্তিমূলক শিক্ষা ব্যৱস্থা দিম বৃত্তিমূলক শিক্ষা ব্যৱস্থা আমি বিদ্যালয়বিলাকত প্ৰদান কৰিম তেতিয়া আমাৰ থাকিব কি যে আমাৰ ভকেশ্যনেল যিটো পাঠ্যক্ৰম যিটো বৃত্তিমূলক পাঠ্যক্ৰম এই বৃত্তিমূলক পাঠ্যক্ৰমৰ ক্ষেত্ৰখন কেনেকুৱা হ'ব আমি বৃত্তিমূলকৰ শিক্ষাৰ কথা কৈ আছোঁ বৃত্তিমূলক পাঠ্যক্ৰমৰ কথা কৈ আছোঁ যিটো পাঠ্যক্ৰমটো হৈছে কি এজন শিক্ষকৰ এটা টুলছ গতিকে এজন শিক্ষকৰ এটা সামগ্ৰী আমি জানো যে শিক্ষা ব্যৱস্থাক আমি কি বুলি কওঁ ট্ৰাইপেলাৰ প্ৰচেছ বুলি কওঁ ত্ৰিপক্ষীয় ব্যৱস্থা বুলি কওঁ য'ত শিক্ষক শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ কি থাকিব পাঠ্যক্ৰম থাকিব আৰু মাজত থাকিব আমাৰ কি শৈক্ষিক পৰিৱেশ যদি শিক্ষক নাথাকে তেতিয়াহ'লে আমি
ছাত্ৰ ছাত্ৰী বা পাঠ্যক্ৰমৰ কোনো মূল্য নাথাকে যদি পাঠ্যক্ৰমখন নাথাকে তেতিয়ালে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ কোনো মূল্য নাথাকে আমি যিটো বিভাগতে ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ নকৰক কিয় সি যদি আমাৰ বৃত্তিমূলককৰণে হওক বা কাৰিকৰী দিশতে হওক বা সাধাৰণ দিশতে হওক আমাৰ কি লাগিব পাঠ্যক্ৰম লাগিব গতিকে পাঠ্যক্ৰম নোহোৱাকৈ আমি কি কৰিব নোৱাৰো পাঠদান আমি আগবঢ়াই নিব নোৱাৰো গতিকে আমাৰ বৃত্তিমুখী শিক্ষাকৰণৰ ক্ষেত্ৰত পাঠ্যক্ৰমৰ ক্ষেত্ৰত আমি কি কোন ক্ষেত্ৰবিলাক আমি আগবঢ়াই নিব পাৰো কোন ক্ষেত্ৰবিলাক আমি অন্তৰ্ভুক্ত কৰিব পাৰো এতিয়া প্ৰথমটো ক্ষেত্ৰ হৈছে আমাৰ কি কৃষি যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ ভাৰতবৰ্ষ যিহেতু এখন কৃষি প্ৰধান দেশ গতিকে এই কৃষি প্ৰধান দেশ হিচাপে আমাৰ প্ৰথমটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা বৃত্তিমূলক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা বিষয়টো হৈছে কৃষি দ্যাট মিন্স এগ্ৰিকালচাৰ গতিকে আমাৰ যদি কৃষি ভূমি আমি আগবঢ়াই নিব লাগে আমাৰ কৃষি বিষয়বস্তুসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব বিশেষভাৱে আমি কি কৰিব লাগিব ডায়েৰী টেকনলজিৰ ওপৰত গুৰুত্ব দিব লাগিব আমাৰ বিভিন্ন ধৰণৰ হৰ্টিকালচাৰৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে কৃষি খণ্ড যদি আমি আগবঢ়াই নিব লগা হয় তেতিয়াহলে আমাৰ পাঠ্যক্ৰমত কৃষি বিষয়বস্তু অন্তৰ্ভুক্ত হ'ব লাগিব যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ গতিকে আজি আপোনালোকৰ পাঠ্যক্ৰমত মই বৃত্তিমূলক পাঠ্যক্ৰমৰ বিষয়ৰ প্ৰথমটো বিষয় আগবঢ়ালো সেইটো হৈছে কৃষি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই অন্যান্য আকৌ পাঠ্যক্ৰমৰ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত আগবাঢ়িম গতিকে আজি মই এইখিনিতে পাঠ